ৰূপম ঘোষ ডাঙৰীয়াই যোগদান কৰিছে। মই সকলোকে হাত তালি বজাই ৰূপম ঘোষ ডাঙৰীয়া ৰাইজক আপৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট কমিটিৰ চাহ শক্তিৰ জিলা সাধাৰণ সম্পাদক নিৰ্মল মাঝি ডাঙৰীয়াই আজি আমাৰ ইয়াত যোগদান কৰিছে। মই সকলোকে নিৰ্মল মাঝি ডাঙৰীয়াক জোৰকে হাত তালি বজাই অভিবাদন বিবৰ উপাধ্যায় আপৰ এই যিটো পঞ্চায়তৰ ইনচাৰ্জ তেখেত বিবৰ উপাধ্যায়ৰ হাত তালি বজাই মই আদৰণি জনাবলৈ মিথিলি টাংচা কংগ্ৰেছ দলৰ প্ৰাক্তন কংগ্ৰেছৰ সভানেত্ৰী মিথিলি টাংচাক এটা জোৰকৈ হাত তালি বজাই আৰু অমিত কুমাৰ আপৰ চাহ শক্তিৰ নেতা অমিত কুমাৰকো মই হাত তালি বজাই সকলোকে আদৰণি জনাব পাৰো। তেতিয়াহ'লে একেদিনাৰ ভিতৰতে আহি টাটা বা বিৰলা বা অন্য কোম্পানীয়ে বাহিৰৰ পৰা আহি আমাৰ বজাৰখন দখল কৰিব নোৱাৰিব। অসমত চিৰস্থায়ীভাৱে বসবাস কৰা মানুহৰ হাতলৈ বজাৰখন নাহক। চব এতিয়া কিমান দামী দামী আপুনি দামী যিবিলাক কি কয় মল চল যিমান বনাইছে চব বাহিৰৰ পৰা অহা কোম্পানী। আমি চেষ্টা কৰিম এতিয়া সৰু সৰু দোকানীবিলাকৰ বস্তুৱে বিক্ৰী নহয়। আমি আমাৰ চৰকাৰ ৰখাৰ পাছত আটাইবিলাক ব্যৱসায় আমাৰ ইয়াৰ স্থানীয় মানুহ ইয়াত স্থায়ীভাৱে বসবাস কৰা মানুহৰ হাতলৈ আহে। 3 4 যদি আমাৰ চৰকাৰ হয় 4 নম্বৰ কি কাম কৰিল? যদি আমাৰ চৰকাৰ হয় আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি অসমৰ নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে টাটা কোম্পানীক কি বনোৱাইতো ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বনাও। ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বনাই অসমৰ নিবনুৱা শেষ কৰিব নোৱাৰে। 4,327টা চতুৰ্থ বৰ্গৰ চাকৰি ইণ্টাৰভিউ দিবলৈ এইবাৰ অসমৰ পৰা 14 লাখ ল'ৰাই ইণ্টাৰভিউ কৰিছিলে। চাকৰি আছিলে 4,000টা, ইণ্টাৰভিউ কৰিছিলে 14,27,000। 14,27,000 চাকৰি আছিলে 4,327টা। আপুনি যদি এজন মানুহক গাঁও এখনত গৈ সোধে আপোনাৰ গাঁওখনত খেতি কৰাৰ পাছত গাঁৱৰ ল'ৰাবিলাকে কি কৰে, তেতিয়াহ'লে উত্তৰ দিব মানুহে যে গাঁৱৰ ল'ৰাবিলাকে হাজিৰা কৰে, মিস্ত্ৰীৰ লগত যোগালী কৰে। নহ'লে বা দ্বিতীয় উত্তৰটো দিব গাঁৱৰ ল'ৰাবিলাকে বেংগলোৰ চেন্নাই আৰু কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড কৰে। এইটোৱে হ'ল অসমৰ মানুহৰ আজিৰ অৱস্থা। যি জাতিৰ আটাইতকৈ উঠি অহা ল'ৰাবিলাক নতুন প্ৰজন্মৰ ল'ৰাবিলাকে কেৱল মিস্ত্ৰীৰ লগত যোগালী বা হাজিৰা কৰে আৰু যি জাতিৰ উঠি অহা ল'ৰাবিলাকে বাহিৰত গৈ চিকিউৰিটি গাৰ্ড কৰে সেই জাতিৰ কিবা ভৱিষ্যত আছেনে? কেতিয়াও নাই। যদি এই জাতিৰ ভৱিষ্যত বদলাব লাগে তেতিয়াহ'লে প্ৰত্যেকখন গাঁও আৰু প্ৰত্যেকখন নগৰৰ চুবুৰীয়ে চৰকাৰে সৰু সৰু ইণ্ডাষ্ট্ৰী খুলিব লাগিব। সৰু সৰু ইণ্ডাষ্ট্ৰী যেনেকে ধৰক উজনি অসমত ইয়াতে আছে ক্ষুদ্ৰ চাহ বাগিচা। প্ৰত্যেকজন 4জন 3জন ক্ষুদ্ৰ চাহ বাগিচাৰ মালিকক লৈ চৰকাৰে এটা মেচিন দি একদম আজিকালি অত্যাধুনিক মেচিন ওলাইছে। অত্যাধুনিক মেচিন দি ঘৰতে চাহপাত উৎপাদন কৰি ঘৰৰ 5 ঘৰ মানুহে লগ লাগি গাঁৱৰ নামত এটা ব্ৰেণ্ড কৰিব। সেই ব্ৰেণ্ডটো তেওঁলোকে গোটেই পৃথিৱীত বিক্ৰী কৰিব আৰু চৰকাৰে সেই ব্ৰেণ্ডটো বিক্ৰী কৰাৰ ক্ষেত্ৰত সহায় কৰিব। অসমৰ মানুহ মই যেতিয়ালৈকে ডাঙৰ কৈছিলো ভীমকল খাই ভীমকল, আজিকালি খাই চেৰেলেক আৰু হৰলিক্স, হয়নে নহয়? বেবী ফুড আমি খাইছিলো ভীমকল, হয়নে নহয়? ভীমকল এনেকুৱা এটা বেবী ফুড য'ত কেতিয়াও কেমিকেল ফাৰ্টিলাইজাৰ নিদিয়ে, ইউৰিয়া নিদিয়ে, DAP নিদিয়ে। কিন্তু চেৰেলেক বনোৱা ঘেঁহুত কিন্তু সদায় কেমিকেল ফাৰ্টিলাইজাৰ দিয়ে। আজি যদি পৃথিৱীৰ মানুহক আমি ক'ব পাৰো যে আমি জৈৱিকভাৱে উৎপাদন কৰা ভীমকলৰ পৰা আমি ভীমকলৰ পাউডাৰ বনাম আৰু তোমালোকৰ বেবী ফুড বনাম, তোমালোকৰ আমেৰিকাৰ আটাইতকৈ ধনী মানুহবিলাকেও চেৰেলেক নাখায়, হৰলিক্স নাখায়, আমাৰ ভীমকলৰ বেবী ফুড খাবৰ কাৰণে পগলা হৈ যাব।
গাঁৱে গাঁৱে বেবী ফুডৰ আমি ইণ্ডাষ্ট্ৰি বনাম আৰু মোৰ মা মোৰ বাইদেউ মোৰ ককাইদেউ মোৰ দাদাইদেউ সবকে প্ৰত্যেকজন মানুহকে আমি গাঁৱে গাঁৱে চাকৰি দিম বেংগলোৰত কাম কৰা ল'ৰাটো ঘূৰাই আনিম চেন্নাইত কাম কৰা ল'ৰাটো ঘূৰাই আনিম আৰু ঘূৰাই আনিম কেৰেলাত গৈ কাম কৰা মানুহজন প্ৰত্যেকজন মানুহকে আমি নিজৰ গাঁও আৰু নিজৰ চহৰত কাম দি অসমখনক উৎপাদন কৰি অসমখনক ধনী কৰিবৰ কাৰণে ব্যৱস্থা লওঁ এই চাৰিটা কামৰ কথা ক'লো মই চাৰিটা কামৰ কথা ক'লো লাষ্ট এটা কামৰ কথা কৈ শেষ কৰিম লাষ্ট যদি আমি ৰাইজৰ দলে চৰকাৰ কৰোঁ আপোনালোকে এটা কথা জানি ল'ব 2026 চনত ৰাইজৰ দলৰ ওপৰত নিৰ্ভৰ কৰিহে অসমত চৰকাৰ বনাব পাৰিব আন কোনেও এইবাৰ আমি মিনিমাম 20টা চিট লমেই লওঁ গোটেই উজনিৰ পৰা নামনিলে 24 ঘণ্টা কষ্ট কৰি আছো মিনিমাম 20টা চিট এইবাৰ আমি দখল কৰিমেই কৰিম আৰু আমাৰ সহায় নোহোৱাকে পৃথিৱীৰ কোনো শক্তিয়ে এইবাৰ অসমত চৰকাৰ কৰিব নোৱাৰে তাৰ কাৰণে আমি কিবা লাগি আছো মই ৰূপম আৰু যিমানবিলাকে আজি আমাৰ ইয়াত যোগদান কৰিলে তেওঁলোকক আজিৰ পৰা সেইকাৰণে কামত ভালকে লাগি যাবলৈ মন পুতি লাগি যাবৰ কাৰণে মই অনুৰোধ জনাইছো আমাৰ দলত কোনো লবি নাই আমাৰ দলত কোনো জাতভেদ নাই আমাৰ দলত যি কাম কৰিব কাম কৰা মানুহজনে আমাৰ দলৰ নেতা আমি কোনো জাতি পাতি এইবিলাক নাচাওঁ মই একদম ধৰ্ম নিৰপেক্ষ মানুহ মই জাতি নিৰপেক্ষ মানুহ মই বুকু পিন্ধাই ক'ব পাৰো যে মই একদম মুকলি মনৰ মানুহ গতিকে আপোনালোকে কাম কৰক যি জাতি নহওক লাগিলে আপোনালোকে নিজে নিজে লিডাৰ হৈ গৈ থাকিব আৰু যি কাম নকৰিব বৰ ডাঙৰ এনে চেহেৰা দেখুৱাই দেখি আমাৰ ওপৰত লাভ নাই কাম কৰিব গতিকে মই এটা কথা লাষ্ট এটা কথা ক'ব খুজিছো অসমীয়া জাতিক যদি ধনী কৰিবলৈ হয় 5 নম্বৰ উপায়টো কি অসমীয়া জাতিক যদি ধনী কৰিবলৈ হয় 5 নম্বৰ উপায়টো হ'ল টুৰিজিম পৰ্যটন গোৱা ভাৰতবৰ্ষৰ এনেকুৱা এখন ৰাজ্য য'ত এজন মানুহৰ এবছৰৰ পাৰ কেপিটা ইনকাম গড় জনমূৰীয়াই এবছৰত ইনকাম কৰে এজন মানুহে 6,15,000 আমি অসমৰ মানুহে এবছৰত ইনকাম কৰো মাত্ৰ 1,20,000 1,20,000 আমি ইনকাম কৰো আমি 33খন ৰাজ্যৰ পৰা ভিতৰত তল ফালৰ পৰা 6 নম্বৰ ওপৰৰ ফালৰ পৰা 27 নম্বৰ হিমন্তই কৈ আছে 1 নম্বৰ ৰাজ্য কৰি আমি তল ফালৰ পৰা 6 নম্বৰ ইনকাম কৰা কথাটো বুজিছেনে তো মই আপোনালোকক ক'ব কিছু গোৱাত তেল নাই গোৱাত কয়লা নাই গোৱাত সুনীল নাই গোৱাত চাহপাত নাই গোৱাত মাটি নাই খেতি কৰা গোৱাত আছে অকল সাগৰৰ পানী টোপা গোৱাত সাগৰৰ পানী টোপাত গা ধুবলৈ দি জেইলৰ পৰা আৰু এজন এমএলএ জিকাৰ পাছত কিন্তু গোটেই চৰকাৰখন কপাই আছে বিধানসভাত অকল এজন এমএলএ গম পাইছে নাই যে বিধানসভাত 51 জন বিৰোধী আছে কিন্তু অকল মাটি চৰকাৰ হিলাই দিব পৰা হিমন্ত বিশ্ব শৰ্মাক হিলাই দিব পৰা বিধায়ক এজনী আছে তেওঁ হ'ল ৰাইজৰ দলৰ বিধায়ক এতিয়া এইবাৰ আমি টাৰ্গেট লৈছো যে 2026 চনৰ ইলেকশ্যনত আমি অসমত অতি কমেও 20ৰ পৰা 25খন আসন ল'ম 20ৰ পৰা 25 জন এমএলএ জিকাম আৰু 20ৰ পৰা 25 জন যদি এমএলএ জিকাব পাৰো তেতিয়াহ'লে আমাৰ মতে অসমৰ ৰাজনীতি অসম বিধানসভা চলিব আমাৰ মতে যদি বিধানসভা চলে তেতিয়াহ'লে আমি কি কাম কৰিম আমাৰ মতে যদি বিধানসভা চলে তেতিয়াহ'লে আমি 5টা কাম কৰিম 5টা কাম মূল কাম 5টা কৰিম এক যদি আমাৰ মতে বিধানসভা চলে তেতিয়াহ'লে অসমৰ সকলো খেতিয়ককে মাটি দি সব পথাৰতে 5 বছৰৰ ভিতৰত পানী যোগানৰ ব্যৱস্থা ইৰিগেশ্যনৰ ব্যৱস্থা জলসিঞ্চনৰ ব্যৱস্থা কৰি 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকটা পথাৰত বছৰৰ 3বাৰ খেতি কৰা পথাৰত পৰিণত কৰি 5 বছৰৰ ভিতৰত আমি অসমৰ এডৰাও পথাৰ এনে পেলাই নথওঁ এতিয়া আমি অসমৰ মানুহ ভেকুলীৰ বিয়া পতা মানুহ হয় নে নহয় ভেকুলীৰ বিয়া পতা মানে কি বৰষুণ যে নিদিয়ে খেতি কৰিব যে নোৱাৰো তেতিয়া আমি ভেকুলীৰ বিয়া পাতো পৃথিৱীৰ কোনো জাতি ভেকুলীৰ বিয়া পাতি কেতিয়াবা ধনী জাতি হ'ব পাৰিব নেকি এইটোতো অন্ধবিশ্বাসী জাতি এইটোৰ জৰিয়তেতো কেতিয়াও আগবাঢ়িব নোৱাৰিব 1 নম্বৰ 2 নম্বৰ কথাটো হ'ল সত্য ৰাইজ মই 1 নম্বৰ কি ক'লো
যে যদি আমি চৰকাৰ কৰোঁ সব জাতিৰ মানুহে মাটি পাব আৰু সেই মাটিত বছৰত 3 বাৰ খেতি কৰিব লাগিব চৰকাৰে সম্পূৰ্ণৰূপে পথাৰত পানী যোগান দিব যদি খেতি কৰে তেতিয়াহ'লে খাজনা ফ্ৰী হৈ যাব আৰু যদি কোনোবাই পথাৰত খেতি নকৰে তেতিয়াহ'লে খেতি নকৰা মানুহবোৰক 5 গুণ খাজনা তেওঁৰ ওপৰত মানে চাপি দিয়া হ'ব কোনে পথাৰত যাই যাব নোৱাৰে 1 নম্বৰ 2 নম্বৰ যিবিলাক মানুহে খেতি কৰিব প্ৰত্যেকটো খেতিৰ উৎপাদিত বস্তু এটো চাহপাত যে কৰিছে এটা 7 টকা হয় 1 কেজি চাহপাত উৎপাদন কৰোঁতে 10 টকা খৰচ হয় কেঁচাপাত আমি কৈছো যে যি বস্তু খেতিয়কে উৎপাদন কৰোঁতে যদি 10 টকা খৰচ হয় আমি 30 টকা তাৰ পাতৰ দাম মিনিমাম দিম প্ৰত্যেকটো বস্তু সেইটো পাচলিয়ে হওক সেইটো চাউলে হওক সেইটো সৰিয়হে হওক প্ৰত্যেকটো বস্তুৰ আমি 3 গুণ দাম দিম খেতিয়কক 3 গুণ দাম দিম যদি পাচলি ধৰক বিলাহী 1 কেজি উৎপাদন কৰোঁতে 5 টকা খৰচ হ'ব আমি তেওঁ খেতিয়কজনক পৰা কিনি আনিম এতিয়া যেনেকৈ ধান কিনে তেনেকৈ বিলাহীটো কিনি আনিম 15 টকা 5 টকা খৰচ হৈছে 15 টকা 15 টকা কিনি আনি এতিয়া 5 টকাত বিক্ৰী কৰা বিলাহীটো 5 টকাত বিক্ৰী কৰে যিটো বিলাহী খেতিয়কে সেই বিলাহীটো মই গুৱাহাটীত খাওঁ 120 টকা এতিয়া মই 15 টকাত কিনি আনিম খেতিয়কৰ পৰা গুৱাহাটীত সেই বিলাহীটো মই সবকে খাবলৈ দিম 20 টকা তাৰমানে গ্ৰাহকে কম দামত বিলাহী খাবলৈ পাব গ্ৰাহকে সকলো বস্তু কম দামত পাব মূল্য বৃদ্ধি ৰোধ কৰি দিম আৰু খেতিয়কবিলাকে আচল দাম পাব মাজত থকা যিবিলাক মধ্যভোগী মাজত থকা যিবিলাক সিন্ডিকেট এই সিন্ডিকেটবিলাক উঠাই দিয়া হ'ব বুজি পাইছে তো বিজেপিয়ে কৈছিলে যে আমাক নৰেন্দ্ৰ মোদীয়ে কৈছিলে যে আমাক চৰকাৰ দিয়ক আমি মেহেংগা হটাই দিম কৈছিলে নে কৈছিলে যে মেহেংগা হটাएंगे এতিয়া ক'ত মেহেংগা হটালে প্ৰত্যেকটো বস্তুৰ দাম বঢ়াই দিলে যিটো গেছ চিলিণ্ডাৰৰ দাম 2014 চনত নৰেন্দ্ৰ মোদী অহাৰ আগতে 414 টকা আছিলে সেইটো গেছ চিলিণ্ডাৰৰ দাম আজিৰ দিনটোত 1152 টকা যিটো মুৰ্গীৰ ডিম কুকুৰাৰ কণী মুৰ্গীৰ ডিমৰ দাম 2 টকা আছিলে সেই মুৰ্গীৰ ডিমৰ দাম এতিয়া হৈ গৈ 8 টকা যিটো লৱণৰ দাম যিটো লুণৰ দাম যিটো নিমখৰ দাম আছিলে 2 টকা সেই নিমখৰ দাম এতিয়া 20 টকা যি মিঠাতেলৰ দাম আছিলে 80 টকা সেই মিঠাতেলৰ দাম এতিয়া 220 টকা যিটো দালি মসুৰ দালিৰ দাম আছিলে 48 টকা সেই মসুৰ দালিৰ দাম আজিৰ দিনটোত 110 টকা অথচ বিজেপিয়ে কৈছিলে বস্তুৰ মূল্য বৃদ্ধি হ্ৰাস কৰিব আমি একাৰণে কৈছো যে খেতিয়কক দামো দিম আৰু বস্তুৰ দাম কম দামতো সকলো মানুহকে যিবিলাকে কিনি খাব তেওঁলোকে কম দামত পাব আৰু যিবিলাকে বিক্ৰী কৰিব তেওঁলোকে এতিয়াতকৈ বেছি দাম পাব মাজত যিবিলাক খোৱা মানুহ আছিলে সিন্ডিকেট আছিলে মন্ত্ৰীয়ে পইচা লয় মুখ্যমন্ত্ৰীয়ে পইচা লয় মাজত যিমানবিলাক এনেকুৱা ধৰণৰ দাদাগিৰি কৰা মানুহ আছে এইবিলাক চব নাইকিয়া কৰি দি আমি গ্ৰাহক আৰু খেতিয়কৰ মাজত পোনপটীয়া সম্পৰ্ক ৰখা আজি ৰাইজৰ দলত আমাৰ মাৰ্ঘেৰিটা আম আদমি পাৰ্টিৰ যিজন ইনচাৰ্জ ৰূপম ঘোষ ডাঙৰীয়া আৰু লগতে তিনিচুকীয়া জিলাৰ চাহ শক্তিৰ সভাপতি ডিষ্ট্ৰিক্ট সভাপতি চাহ শক্তিৰ অন্যান্য নেতৃবৰ্গ আৰু কংগ্ৰেছৰ নেত্ৰী আটাইবিলাকে আজি আমাৰ দলত যোগদান কৰিছে আৰু আজিৰ দিনটোৰ পৰা আমি মাৰ্ঘেৰিটা সমষ্টিত আগতকৈ শক্তিশালী হৈ গ'লোঁ যিসকল নতুন লোকে ব্যক্তিয়ে আজি আমাৰ দলত যোগদান কৰিলে তেখেতসকলক মই আহ্বান জনাইছোঁ যে আজিৰ পৰাই ৰাইজৰ দলৰ কাম আৰম্ভ কৰক আৰু 2026 চনত আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিটোত জয়ী হ'ব লাগিব মই আজি যোগদান কৰা প্ৰত্যেকজন নাগৰিককে আহ্বান জনাইছোঁ যে তেখেতসকলে আজিৰ পৰাই কাম আৰম্ভ কৰক যাতে আগন্তুক পঞ্চায়ত ইলেকশ্যনত আমি মাৰ্ঘেৰিটাৰ জিলা পৰিষদ আঞ্চলিক পৰিষদ আৰু গ্ৰাম পঞ্চায়তৰ বহুখিনি আসন যাতে আমি দখল কৰিব পাৰোঁ তাৰ কাৰণে মই আজিৰ পৰাই কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ তো আজি প্ৰায় 200জন মানুহে ইয়াত আজি যোগদান কৰিছে আম আদমি পাৰ্টিৰ আমাৰ ৰূপম ঘোষৰ নেতৃত্বত আৰু বাইদেউৰ নেতৃত্বত আজি সকলো সদস্যই যোগদান কৰিছে মই সকলোকে আমাৰ দললৈ আদৰণি জনাইছোঁ আৰু এনেকৈ ৰাইজৰ দলৰ প্ৰতি সমগ্ৰ অসমতে যি ধৰণৰ আস্থা যি ধৰণৰ বিশ্বাস
আৰু বিশ্বাস পোষণ কৰাৰ যি জোৱাৰ উঠিছে সেই জোৱাৰৰ কাৰণে মই আজি মাৰ্ঘেৰিটাত যোগদান কৰা সকলো নাগৰিককে আমাৰ শুভেচ্ছা, আমাৰ ধন্যবাদ, আমাৰ অভিবাদন, আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 2026 যেহেতু নিৰ্বাচন, আমন্ত্ৰণ নিৰ্বাচন, 2026 নিৰ্বাচনত প্ৰত্যাহ্বান ৰূপে বিজেপি হওক বা কংগ্ৰেছে হওক, আপোনাৰ বাবে কোনটো দল বিশেষভাৱে প্ৰত্যাহ্বান? 2026 চনত ৰাইজৰ দলক বাদ দি অসমত কোনো দলে চৰকাৰ কৰিব নোৱাৰে। 2026ত ৰাইজৰ দলে 20ৰ পৰা 25খন আসন লাভ কৰিবই। কোনো দলে যি দলে চৰকাৰ গঠন কৰিব বিচাৰে সেই দলে হয় ৰাইজৰ দলৰ সহযোগিতা ল'ব লাগিব, নহ'লে ৰাইজৰ দলৰ সহযোগিতা কৰিব লাগিব। কোনো দলে 2026 চনত ৰাইজৰ দলক বাদ দি কেতিয়াও নিৰ্বাচিত হ'ব নোৱাৰিব। দ্বিতীয় কথাটো হ'ল যে ৰাইজৰ দলৰ প্ৰতিজ্ঞা, ৰাইজৰ দলৰ সংকল্প হ'ল আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক পৰাভূত কৰিম। হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ববাদী চৰকাৰখন, বিজেপিৰ হিন্দু সাম্প্ৰদায়িক চৰকাৰ, আৰু AIDFৰ বদৰুদ্দিন আজমলৰ মুছলমান সাম্প্ৰদায়িক দল, এই দুইটা দলকে আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিম আৰু 2026 চনত আমি এখন ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চৰকাৰ গঠন কৰি অসমৰ সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহক ন্যায় প্ৰদান কৰিম আৰু অসমত শান্তিৰে উন্নতিৰ প্ৰগতিশীলতাৰ দিশত আগবাঢ়ি যাবৰ কাৰণে আমি যত্নবান হ'ম। আমি যদি সঁচাকৈ 2026ত চৰকাৰ গঠন কৰিব পাৰোঁ বা চৰকাৰ গঠনত সহযোগিতা কৰিব পাৰোঁ, তেতিয়াহ'লে 5টা কাম আমি কৰিম। 1 নম্বৰ, 5 বছৰৰ ভিতৰতে অসমৰ সকলো পথাৰত পানী যোগান দি বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰিম। 2 নম্বৰ, সকলো উৎপাদিত বস্তুৰ মিনিমাম ছাপৰ্ট প্ৰাইচ অতি কমেও এটা দাম দিম। 3 নম্বৰ, আমাৰ ব্যৱসায়বিলাক অসমৰ স্থানীয় মানুহৰ হাতলৈ আমি আনিম, যিবিলাক অসমত স্থায়ী বাসিন্দা তেওঁলোকৰ হাতলৈ আনিম। 4 নম্বৰ, অসমৰ প্ৰতিখন গাঁৱে গাঁৱে সৰু সুৰা ইণ্ডাষ্ট্ৰী, ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন নাগৰিকক আমি কৰ্মসংস্থাপন দিম। আৰু 5 নম্বৰ, অসমক এখন পৰ্যটন ৰাজ্যৰূপে গঢ়ি তুলি অসমৰ প্ৰত্যেকজন মানুহৰ পাৰ কেপিটা ইনকাম, প্ৰত্যেকজন মানুহৰ গড় জনমূৰি আয় আজিৰ দিনটোত 1,20,000 টকা হৈ আছে, সেইটো অতি কমেও আমি 10 লাখ টকালৈ আগবঢ়াই লৈ যাবৰ কাৰণে, পাৰ কেপিটা ইনকাম 10 লাখ টকালৈ আগবঢ়াই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম। এইটোৱে হ'ল আমাৰ ৰাইজৰ দলৰ প্ৰতিশ্ৰুতি, এইটোৱে হ'ল সংকল্প। আৰু সেইকাৰণে আমি কৈছোঁ যে যোৱা 75 বছৰত কংগ্ৰেছক ভোট দিলে, 75 বছৰত AJPক ভোট দিলে, 75 বছৰত BJPক ভোট দিলে, 75 বছৰত আপোনাৰ জনতা দলক ভোট দিলে, 75 বছৰত CPI CPMকো ভোট দিলে, কোনো দলেই সমস্যা সমাধান কৰিব নোৱাৰিলে। এবাৰ ৰাইজৰ দলক বিশ্বাস কৰি চাওক, এবাৰ অখিল গগৈৰ ওপৰত আস্থা পোষণ কৰক, আমি এখন নতুন অসম দিম, প্ৰত্যেকজন মানুহকে কাম দিয়া, কৰ্মসংস্থাপন দিয়া এখন নতুন অসম দিম, য'ত নিবনুৱা বুলি কোনো এজন মানুহ অসমত নাথাকিব।